ৰৈ ৰৈ বিনালেৰ বাবে প্ৰচাৰ প্ৰসাৰৰ অক্লান্ত যাত্ৰা এজন চিনেমা প্ৰচাৰক আৰু প্ৰকৃতিপ্ৰেমী সমীৰ ৰায়। চিনেমা হল ৰাজহুৱা ঠাইত বিলাইছে জুবিনদাৰ হাতে লিখা সেই বিশেষ চিঠিখন আৰু নাহৰ পুলি। যোৱা 15 ছেপ্টেম্বৰ তেখেতে চিনেমাখন সম্পূৰ্ণকৈ চাইছিলে আৰু তাৰ পিছতে চোৱাৰ পিছতে তেখেতে এটা খুব আনন্দিত হৈ আছিলে সেই মুহূৰ্তটোত আৰু হয়তো সেই তাৰ পিছতে 2:02 এটা SMS আহিছিলে যে ইটছ লাইক এ ইংলিছ মুভি ইটছ টোটেল মিউজিকেল সেই বুলি মোলৈ SMS আহিছিলে। সেইটো শেষ SMS আছিলে। হয় আৰু ৰৈ ৰৈ বিনালে আচলতে আজি বুলিয়ে নহয়, মই আজি প্ৰায় এবছৰ আগৰ পৰাই বিভিন্ন ঠাইত অসমৰ এনেধৰণে এটা এৱাৰনেছ কৰাৰ এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু চিনেমা হলতো মই এইখন জুবিনদাৰ এখন চিঠি মই দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। মানে ৰৈ ৰৈ বিনালে প্ৰমোশ্যন বুলি নহয়, এটা অসমীয়া ছবিৰ প্ৰতি যেতিয়া এৱাৰনেছ আহে, মানুহৰ এক জাতীয়তা আহে, সেই মোক প্ৰচেষ্টা আজি 2017 চনত। আৰু প্ৰথম দৰ্শনে আমি দেখিবলৈ পাইছিলোঁ আপুনি বিশেষভাৱে নাহৰ পুলিও হয়, প্ৰথম সেই পুৱাবেলাৰ পৰাই এই প্ৰায় যোৱাকালিলৈকে আমি এনেধৰণে প্ৰচেষ্টা বিভিন্ন হলত নাহৰ পুলি বিতৰণৰ লগতে অন্য জৈৱ বৈচিত্ৰ্যসম্পন্ন গছপুলি দিয়াৰ প্ৰদান কৰাৰ এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। ঠিক আছে। চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সকলো সময়তে ন প্ৰচেষ্টা হাতত লোৱা সমীৰ ৰয়ে ৰৈ ৰৈ বিনালে মুক্তি পোৱাৰ প্ৰায় এবছৰৰ আগৰে পৰা অসমৰ বিভিন্ন ঠাইত ছবিখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ যাত্ৰা আৰম্ভ কৰাটো অতি প্ৰশংসনীয়। যোৰহাট গ্ৰন্থমেলাত ৰৈ ৰৈ বিনালেৰ বাবে দৰ্শক শ্ৰোতাক আমন্ত্ৰণ জনাই জুবিনদাই হাতে লিখা চিঠিখন গ্ৰন্থপ্ৰেমী ৰাইজক বিতৰণ কৰা কাৰ্যসূচীত শলাগ লৈ বিশিষ্ট সাংবাদিক লেখক সুমন্ত চলিহাই মত প্ৰকাশ কৰে যে এই সজাগতা আৰু জুবিনদাৰ প্ৰতি ভক্তিৰ এক প্ৰশংসনীয় পদক্ষেপ। অনুষ্ঠানত উপস্থিত উদীয়মান লেখিকা সমালোচক মৃদুস্মিতা নেওগে জুবিনদাৰ সৈতে সমীৰ ৰয় আৰু তেখেতৰ পুৰণি সম্পৰ্ক ৰোমন্থন কৰি জুবিন গাৰ্গৰ সৃষ্টিৰ দ্বাৰা সকলোকে অনুপ্ৰাণিত হোৱাৰ লগতে জুবিন গাৰ্গে যাতে এক সঠিক ন্যায় পাব পাৰে তাক কামনা কৰে। অভূতপূৰ্ব সঁহাৰি পোৱাৰ পাছতো তেওঁ একক প্ৰচেষ্টাৰে ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ যি শেষ স্বাক্ষৰিত এখন চিঠি এখন সকলোকে এই গ্ৰন্থমেলাৰ বাকৰি সকলোকে বিলাইছে। গতিকে কি ক'ব আপোনালোকেও যিহেতু এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছে? হয়, আমি চিনেমাখন ইতিমধ্যে চালোঁ আৰু চিনেমাখন 31 অক্টোবৰত মুক্তি দিয়া হৈছিলে। কিন্তু আমি দেখা পাইছোঁ যে সমীৰ দাই যিখিনি কৰি আছে অসমীয়া চিনেমাৰ কাৰণে, কেৱল জুবিনদাৰ এইখন চিনেমা বুলিয়েই নহয়, সমীৰ দাক আজি বহু বছৰ ধৰি দেখিছোঁ অৰ্কিড ৰোপণৰ ক্ষেত্ৰতেই হওক, প্ৰকৃতিৰ সজাগতা ক্ষেত্ৰতেই হওক বা অসমীয়া চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁ অকলে নীৰৱে কৰি আছে মানুহজনে আৰু আমি যিমান পাৰোঁ তেওঁক সহায় সহযোগ আমি আগবঢ়াইছোঁ আৰু গ্ৰন্থমেলালৈ আহি পেলাই এটা সুকীয়া পৰিৱেশ দেখিছোঁ। তেওঁ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ হাতত জুবিনদাৰ যিখন চিঠি ৰৈ ৰৈ বিনালে চিনেমাখন চাবৰ কাৰণে নিমন্ত্ৰণ জনোৱাৰ যিখন চিঠি, জুবিনদাই বিচাৰিছিলে যে তেওঁৰ এই চিঠিখন, তেওঁৰ এই অট'গ্ৰাফখন যাতে সকলো মানুহৰ ঘৰতে থাকে আৰু জুবিনদাৰ হাতৰ স্বাক্ষৰটো সকলোৰে কাৰণে এটা অমূল্য সম্পদ, হয়নে? গতিকে সমীৰ দাক অশেষ ধন্যবাদ জনাইছোঁ। তেওঁ এই প্ৰচেষ্টা খুব সুন্দৰ এটা প্ৰচেষ্টা আৰু আমাক তেওঁৰ কামসমূহে সদায় উৎসাহিত কৰি আহিছে, অনুপ্ৰাণিত কৰি আহিছে আৰু সমীৰ দাই কৰি থাকক, আমি সদায় সহায় সহযোগ কৰিম। অসমীয়া চিনেমা উদ্যোগটোৰ জুবিনদাই যিটো পৰ্যায়ত চাব বিচাৰিছিলে আজি আমাৰ দেশৰ পৰিধি, আমাৰ ৰাজ্যৰ দেশৰ পৰিধি অতিক্ৰম কৰি আজি বিদেশতো আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগে যিটো গতি লাভ কৰিলে সেয়া জুবিনদাই বিচাৰিছিলে আৰু তেওঁ চিনেমা উদ্যোগটো এইখিনি পৰ্যায়লৈকে তেওঁ চাব বিচাৰিছিলে। আমি আচলতে আমাৰে দুৰ্ভাগ্য আৰু যিজন মানুহে এইখিনি বিচাৰিছিলে আজি সেই মানুহজন নাই। কিন্তু আমি কৰিব লাগিব আমাৰ ফালৰ পৰা যিমানখিনি আমি পাৰোঁ। ন্যায় প্ৰক্ৰিয়াত আমি সহযোগ কৰিছোঁ আৰু অহা কাইলৈ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন যি এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছে, শেষ সময় কাইলৈ তাত শপতনামা দাখিল কৰাৰ। আমি যোৰহাটৰ পৰা গৈ তাত শপতনামা দাখিল কৰি আহিলোঁ আৰু আমি যোৰহাট সদৰ থানাতো আমি এজাহাৰ দিছিলোঁ জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি। হয়, গতিকে আমি বিচাৰিছোঁ, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰতো আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ যাতে ন্যায় প্ৰক্ৰিয়া পানী নসৰকা তদন্ত প্ৰক্ৰিয়া হওক, আমি ইতিহাসে মনত ৰাখক যে আৰু আমাৰ সেইজন এজন সাধাৰণ মানুহ নাছিলে, আমাৰ জাতিটোৰ প্ৰাণ আছিলে, জাতিটোৰ উশাহ আছিলে তেওঁ। গতিকে আমি বিচাৰিছোঁ আমি ন্যায় প্ৰক্ৰিয়া সুন্দৰ এটা ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে সকলো আগবাঢ়ক। আমি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখিব লাগিব, বিশ্বাস ৰাখিব লাগিব। কেৱল আমি কৈ থাকিলেই মুখেৰে নহয়, হয়নে? গতিকে এটা প্ৰক্ৰিয়া আছে, গতিকে সেই প্ৰক্ৰিয়াটোৰ ওপৰত বিশ্বাস ৰখাটোৱে আমাৰ এতিয়া মূল কথা আৰু যি হেৰুৱালোঁ আমি হেৰুৱালোঁ আৰু
কিন্তু আমাৰ সেই অপূৰণীয় ক্ষতি আমাৰ কেতিয়াও পূৰণ নহ'ব সমীৰ দালৈ বহুত বহুত শুভেচ্ছা শুভকামনা ভাল কামবোৰ কৰি থাকক চলচ্চিত্ৰ উদ্যোগটোৰ কাৰণে তেওঁ নিৰলে অকলে কৰি আছে আমি যোৰহাটৰ মানুহখিনিয়ে তেওঁক সকলোৱে সহায় সহযোগ তেওঁক কৰিব লাগিব সেইখিনিয়ে কথা ঠিক আছে জুবিন গাৰ্গ আছিলে এজন ক্ষণজন্মা শিল্পী অসমৰ তেওঁ জন্মসূত্ৰেই এই শিল্পী সত্তা লাভ কৰিছিলে আৰু গুণগতভাৱে আৰু সংখ্যাগতভাৱে এই দুটা দিশতেই অসমীয়া সংগীত শিল্পক এটা বিশেষ উচ্চতালৈ লৈ গৈছিলে জুবিন গাৰ্গে গতিকে তেওঁৰ অকাল মৃত্যুৱে অসমৰ সাংস্কৃতিক জগতখনলৈ এটা অপূৰণীয় শূন্যতা আনি দিলে যিটো শূন্যতা খুব সহজে পূৰণ নহ'ব হয়তো কেতিয়াও নহ'ব 38,000 গীত গোৱা ব্যক্তি এজনৰ খুব সোনকালে অসমত জন্ম হ'ব বুলি আমি আশা কৰিব নোৱাৰোঁ গতিকে জুবিন গাৰ্গে অসমীয়া যিটো জাতিসত্তা এই জাতিসত্তাৰ সংৰক্ষণ আৰু বিকাশ বিচাৰি বিভিন্ন পদক্ষেপ আগবঢ়াইছিলে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও